তেওঁলোকে কয় আমি মিলিজুলি চৰকাৰ কৰিম কাৰ লগত বিজেপিৰ লগত এজিপিৰ লগত সিপিএমৰ লগত ইউডিএফৰ লগত 3 বছৰীয়া ছোৱালীও ইমান বেয়া খিচিৰি নবনায় কংগ্ৰেছে অসমৰ জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ দায়িত্ববোধ নাই আৰু তেওঁলোকৰ পৰিকল্পনাৰ অভাৱ এইবাৰ কেৱল তৰ্ক যুদ্ধ নহয় এইবাৰ গানৰ যুদ্ধ গানৰ যুদ্ধ আৰম্ভ হৈছে অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ মাজত অসম গণ পৰিষদে উলিয়াইছে এটা গানৰ চিডি য'ত খুৰধাৰ সমালোচনা কৰা হৈছে কংগ্ৰেছ দলক লোকগীত বৰগীত বিয়া গীতৰ আধাৰত সমালোচনা কৰিছে কংগ্ৰেছক ক্ষান্ত থকা নাই কংগ্ৰেছো অসম গণ পৰিষদৰ দৰে কংগ্ৰেছেও থলুৱা গীতেৰেই অগপকালৰ গুপ্ত হত্যাক সন্মুখলৈ আনিছে দিনতে গধূলি হ'ল ৰাতিও নোপোৱা হ'ল অগপৰ দিনবোৰ ভাবিলে উঠে জ্বৰ অসমখন পিছুৱাই গ'ল কংগ্ৰেছে উন্নয়নৰ কথা কৈছে যদিও এই উন্নয়নক সমালোচনা কৰি বিহু গীত গাইছে অসম গণ পৰিষদে অগপই যদি বিহু গীত গায় কংগ্ৰেছে কিয় নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত উলিওৱা এক অডিঅ' কেছেটত শুনা গৈছে দিখৌনুৰ পাৰৰ গীতটোৰ কংগ্ৰেছীকৰণ কংগ্ৰেছ এৰিব নোৱাৰো হিমন্ত ঠগিব নোৱাৰো কংগ্ৰেছ এৰিব নোৱাৰো হিমন্ত ঠগিব নোৱাৰো হাতক যে এৰিব নোৱাৰো গগৈকো এতিয়া সৰ্বত্ৰ অডিঅ' এলবামৰ আলোচনা এই অডিঅ'ই অৱশ্যে আমোদ দিছে ভোটাৰকো ব্যুৰো ৰিপৰ্ট নিউজ লাইভ